হেল্ল' গুড মৰ্ণিং মই আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাই আছোঁ। এতিয়া ৰাতিপুৱা 10টা বাজিলে। ৰাতিপুৱা যিখিনি ৰেগুলাৰ কাম সেইখিনি কমপ্লিট হৈ গ'ল। মই যাম আজি চলিয়ানগৰ বিহু প্ৰচেশ্যন আছে, তো আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকক। এতিয়া মই চাহ খাই লওঁ, তাৰপিছত আপোনালোকক কণ্টিনিউৱাছলি ভিডিঅ'খিনি দেখাই থাকিম। মই ওলোৱাৰ আগত মোৰ পাৰ্চেল আহিলে, মই কাপোৰ অৰ্ডাৰ কৰিছিলোঁ। আপোনালোকক মই বিহুৰ পৰা আহি লওঁ, তাৰপিছত আহি মই আপোনালোকক দেখাম কি কাপোৰ হয়, কোৱালিটি কেনেকুৱা। আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, চাই ল'ব ভিডিঅ'। এয়া মই ওলালোঁ, ৰেডি হ'লোঁ। তো এয়া মই মেখেলা চাদৰ পিন্ধি ল'লোঁ, যিহেতু প্ৰচেশ্যন হয়। আৰু এয়া মই চলিয়ানগৰ পাই গ'লোহি। বহুত কমেই দেখা যায় এনেকুৱা, ক'বলৈ গ'লে আজিকালি। ইয়াত তেওঁলোকে প্ৰস্তুতি চলাই আছে, যিহেতু যাব। আৰু এইফালে ফ্লেগ হোষ্টিঙৰ কাৰণে তেওঁলোকে ৰেডি কৰিছে। ৰেডি মানে কি, এতিয়া সকলোৱে ভাষণ দি আছে। মই মিউট কৰি দিছোঁ, কাৰণ বেকগ্ৰাউণ্ডত বহুত মিউজিক বাজি আছিলে, চ' আপোনালোকে বুজিও নাপাব। সেইকাৰণে মই এনেই অলপমান জাষ্ট ভিডিঅ' কৰি দিছোঁ চাৰিওফালে। সেই টাইমত চবেই এনেকৈ ৰখি ভাষণ শুনি আছিলে, ময়ো ইয়াত ৰখি আছিলোঁ, ময়ো শুনি আছিলোঁ। চ' ভাষণ দিয়া শেষ হোৱাৰ পিছত এয়া ফ্লেগ হোষ্টিং কৰিছে। চ' তাৰে অলপমান ভিডিঅ' কৰি দিছোঁ, যিহেতু মই ভাষণখিনি শুনাব নোৱাৰোঁ। বেকগ্ৰাউণ্ডত ইমানেই মানুহৰ আৱাজ আৰু ইমানেই মিউজিক বাজে, চব মিক্স আপ হৈ গৈছে। চ' মই সেইকাৰণে ভইচ মেকঅভাৰ দিব লগা হৈছে। ফ্লেগ হোষ্টিঙৰ কাম যিহেতু শেষ হৈছে, চ' সেইকাৰণে এইফালে মানুহখিনিও ৰেডি হৈছে লাহেকৈ যাবৰ কাৰণে, কাৰণ দেৰিও হৈ গৈছিলে বহুতখিনি। আৰু এইফালে কমিটিৰ মানুহখিনিক কৈ আছে যে কেনেকৈ ক'ৰ পৰা ক'লৈকে যাব, কেনেকৈ যাব, কি কৰিব। চ' সেইমতে মানুহখিনি ভালকৈ ৰেডি হৈছে, কাৰণ সকলোখিনি বহুত ধুনীয়াকৈ তেওঁলোকে ৰাইজৰ আগত প্ৰদৰ্শন কৰিব লাগিব। চ' সেইকাৰণে তেওঁলোকে কথা পাতি লৈছে, ডিছকাছ কৰিছে যোৱাৰ আগত ভালকৈ। সেইফালে হাতী ওলালে, 3টা হাতী। তেওঁলোকৰ হাতীখিনি ইফালে থৈছিলে ৰাস্তাৰ অপজিটত। চ' সেইফালে যোৱা নহ'ল, মই দূৰৰ পৰাই কৰিছোঁ, কাৰণ ভয় লাগে হাতীৰ ওচৰত। সেইফালে হাতী ওলালে, তো হাতী ওলালে যেতিয়া মানুহখিনিও লাহেকৈ ওলাইছে। তো এয়া মানুহখিনি এটা এটাকৈ ষ্টাৰ্ট কৰিছে ওলাবলৈ।
সেইফালে প্ৰচেছনো শেষ হ'ল আৰু মই এইফালে ঘৰলৈ আহিলোঁ, যিহেতু আপোনালোকক মই পাৰ্চেলটো দেখাব আছে। চ' ব'লক মই পাৰ্চেলটো আপোনালোকক দেখাম। এয়া হৈছে মোৰ কুৰ্তি আহি গ'ল। আমাজনত অৰ্ডাৰ দিছিলোঁ, বহুত ভাল কটন আহিছে কাপোৰ, পূৰা ছেট আহিছে। এইটো পেণ্ট হয় আৰু এইটো কুৰ্তি আছিলে। কুৰ্তি মানে কি, এইটো আনাৰকলি ড্ৰেছ বুলি কয় একচুৱেলি। তো আৰু এইখন হৈছে দুপাট্টা। কাপোৰ বহুত ভাল হৈছে, মানে গৰমত আপুনি পিন্ধিব পাৰে, মানে একদম পূৰা কটন, বহুত ভাল আহিছে আৰু মই ফাইনেলি মই ঘৰ আহি গ'লোঁ। এতিয়া ৰাতি 9টা বাজিলে। চ' ডিনাৰ কৰোঁগৈ। আৰু এয়া মই চুলি ধুই আহিছিলোঁ। আপোনালোকক মই দেখাইছিলোঁ তিনিচুকীয়া মই কোনখন পাৰ্লাৰলৈ যাওঁ। যোনে মোৰ ব্লগ চাইছে তেওঁলোকে জানে, আৰু যোনে নাজানে মই কৈ দিছোঁ, তিনিচুকীয়াৰ গ'ল্ড জিমৰ ওচৰত আছে। এতিয়া সেই দোকানখন তাৰ পৰা বা আনিব। দুৰ্গাবাৰী মঞ্চ যোনখন কেকৰ দোকান পায়, তাতেই খুলিছে বায়ে। মই যেতিয়া বায়ে দোকান খুলিব, মই আপোনালোকক ভিডিঅ' কৰি দেখাম ক'ত আছে ক'ত নাই। বহুত ভাল কৰে বা ট্ৰিটমেণ্ট বা সকলোখিনি মই লৈ পেলাই নেইল লৈছিলোঁ, মই থ্ৰেডিং কৰিছিলোঁ, হেয়াৰৰ যিমানখিনি মই ট্ৰিটমেণ্ট কৰিব লাগে চব লৈছোঁ, আৰু বহুত ভালকৈ কৰি দিয়ে, বহুত ৰিলেক্স ফিল হয় বাৰ তাত গ'লে। চ' আজিও মই গৈ আছিলোঁ, যিহেতু মই ট্ৰিটমেণ্ট লৈ আছিলোঁ। অলম'ষ্ট মোৰ শেষ হ'লেই। মোৰ হেয়াৰ ফল আৰু ডেণ্ড্ৰফ হৈছিলে, বহুতখিনি হৈছিলে, এতিয়া বহুত কমিলে। বাৰ মানে হাতত যাদু আছে। চ' বাৰ তাত গৈছিলোঁ, বহুত মানে আৰাম লাগিলে। তো এতিয়া মোৰ চুলিখিনি তিতি আছে, সেইকাৰণে চিপকু লাগি আছে। তো এতিয়া শুকাব দিওঁ অলপমান। তাৰপিছত আজি ব্লগটো বহুত দীঘল হৈ গ'ল অলৰেডি, কাৰণ মই প্ৰচেছনৰ আপোনালোকক দেখালোঁ, এণ্ড মোৰ কাপোৰো আহিলে, সেয়াও দেখালোঁ আপোনালোকক। তো সকলোখিনি চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আকৌ নেক্সট ব্লগ লৈ আকৌ আহি আছোঁ। আজিলৈ মই ইয়াতে শেষ কৰিছোঁ। চ' যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক থেংক ইউ। তেওঁলোকক মানে মই কি ক'ম, ভাষা নাই। বাট যিসকলে নাই কৰা, মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ' পাওঁ আপোনালোকৰ তাত ফাৰ্ষ্ট ন'টিফিকেশ্যন দিয়ে। আৰু মৰম আশীৰ্বাদ সদায় দি যাব, যাতে মই সদায় ব্লগ বনাব পাৰোঁ, সদায় ভাল ভাল কণ্টেণ্ট আনিব পাৰোঁ, কিবাকিবি আপোনালোকক দেখাব পাৰোঁ। ডেইলি ব্লগ একচুৱেলি মই নবনাওঁ, কাৰণ ডেইলি যোনখিনি কাম হয় সেইখিনিয়ে মই কৰা হয়, সেইখিনিতো আপোনালোকক দেখাইছোৱেই। তো আৰু কি দেখাম, সেইকাৰণে মই ডেইলি ব্লগ একচুৱেলি নকৰোঁ। যেতিয়া ওলাই যাওঁ বা ক'ৰবাত যাওঁ, কিবা কৰোঁ, তেতিয়াহে মই ব্লগ বনাওঁ। তথাপিতো মই শ্বৰ্ট ভিডিঅ' বনাব চেষ্টা কৰিম, ব্লগ নবনালেও আপোনালোকৰ কাৰণে।
চ' চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি দিব। আজিলৈ বাই।